নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগৰ এখন অফিচিয়েল নোটিছ আহিছে আৰু এই নোটিছখনত আজি ৰিটেন টেষ্টৰ ৰিজাল্ট ঘোষণা কৰিব বুলি উল্লেখ আছে। ভিডিঅ'টোত গোটেইখিনি তথ্য আলোচনা কৰিম, কোনকেইটা পদৰ ৰিজাল্ট দিব বা কোনটো ৱেবছাইটত আপোনালোকে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো স্বাস্থ্য বিভাগৰ যিখিনি গ্ৰেড 3 টেকনিকেল তথা নন টেকনিকেল পোষ্ট আছিলে সেইখিনিৰ এক্সাম ইতিমধ্যে হৈ গৈছে আৰু ইয়াৰে যিখিনি টেকনিকেল পোষ্ট আছিলে প্ৰায় 1700ৰ ওপৰত টেকনিকেল পোষ্ট আছিলে, নন টেকনিকেল অকণমান কম আছিলে। আৰু বহুতে প্ৰশ্ন কৰে যে গ্ৰেড 4খিনি কি হ'ল, গ্ৰেড 4খিনি কেঞ্চেল কৰিছিলে। সেইটো আমি ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ বাবে। আৰু ইয়াৰে যিখিনি টেকনিকেল পোষ্ট আছিলে সেইখিনিৰ এক্সাম অনুষ্ঠিত হৈছিলে 12 জানুৱাৰী 2025 তাৰিখে আৰু সেই পদখিনিৰ ৰিজাল্ট আজি ঘোষণা কৰিব বুলি এখন অফিচিয়েল নোটিছ আহিছে। তো এইখন হৈছে অফিচিয়েল নোটিছখন। তো ইয়াতে আপোনালোকে চাওক, যিটো 12 জানুৱাৰী 2025 তাৰিখে হৈছিলে এক্সাম, সেই এক্সামটোৰ ৰিজাল্ট আজি 25 জুন 2025 তাৰিখে ঘোষণা কৰিব। আৰু ইয়াতে dmeassam.gov.in, dhsassam.gov.in, DHSFW আৰু আয়ুষ গোটেইকেইটা ৱেবছাইটতে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। কিন্তু এতিয়ালৈকে মই ভিডিঅ'টো বনোৱা সময়লৈকে ৰিজাল্ট অহা নাই। আমাৰ ৱেবছাইটত সকলোবিলাক লিংক দি দিম, আপোনালোকে আমাৰ ৱেবছাইটলৈকে আহি লিংককেইটা বুকমাৰ্ক কৰি ৰাখিব পাৰিব। আৰু ইয়াতে ডাইৰেক্টলি উল্লেখ কৰিছে ডিএমই বা স্বাস্থ্য বিভাগৰ যিখিনি পোষ্ট আছিলে সেইখিনি গ্ৰেড 3 টেকনিকেল পোষ্টৰ ৰিজাল্ট ঘোষণা কৰিব আজি। তো educationforassam.com আমাৰ ৱেবছাইট ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাতে আহি আপোনালোকে একেবাৰে তলত ৰিজাল্ট চাবলৈকে লিংকবিলাক পাব। তো ইয়াতে আহি আপোনালোকে ৰিজাল্টবিলাক চেক কৰি ল'ব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে ADRE এডমিট ডাউনলোড কৰিলে আজি স্কিল টেষ্টৰ বাবে, তেওঁলোকে যদি স্কিল টেষ্টৰ প্ৰেক্টিচ ছেট বিচাৰে আমাৰ ৱেবছাইট assamjkptf.com ভিজিট কৰি প্ৰেক্টিচ ছেট কিনি ল'ব পাৰে। 30টা প্ৰেক্টিচ ছেট 299ত কিনি ল'ব পাৰে, অথবা যদি ডিছকাউণ্ট লাগে আমাক হোৱাটছআপ কৰিব, ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। ধন্যবাদ।